ইমান পূৰ্বক ভাবিছে মোক হে এইবিলাক কথা মই কি জিন্দগি বিশ্বাস নকৰো राजखान्थिनि बेलायाव गोबां दान्थे बिदान्थे नुनो मोनगासिनो दङ। मैयायो दुलाराय बर' फरायसा आफादनि आफादगिरि मानगोनां दिपेन बर' सारा राजनितिकआव बा पलिटिकेलाव थांनायनि मोनसे खोथा बुंदों। बे खोथाखौ लानानै बिटिसिनि चिफ हाग्रामा महिलारि सारा गोबां खोथा बुंदों। मा खोथा बुंदों भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन। बेजों लोगोसे गोबां स्किमफोरनि खोथा बुंदों मानगोनां बिटिसिनि चिफ हाग्रामा महिलारि सारा। नोंथांमोना भिडिअखौ नायलांबा नुनो मोनगोन। बेनि सायाव आं बांद्राय बुंनो थाङा। बेजों लोगोसे बिटिसिनि चिफ हाग्रामा महिलारि सारा प्रमद बर' सारखौबो फंनैसो खोथा बुंदों। मा खोथा बुंदों भिडिअनि गेजेरजों नोंथांमोना नुनो मोनगोन। भिडिअखौ नायलां नोंथांमोना आरो भिडिअखौ नायनानै कमेन्ट खालामनो दाबाव नोंथांमोना नोंथांमोननि कमेन्ट लुबैयो। दिनैनि समाव आंबो बेफोरबायदि भिडिअ खैराबाৰীত নতুনকৈ ইনডোৰ ষ্টেডিয়াম আৰু এখন ফুটবল ষ্টেডিয়াম আজি আমাৰ অসম চৰকাৰৰ নেতৃত্বত সেইটো বনোৱা হৈছে। খালেগাঁও সমষ্টি হিচাপে প্ৰত্যেকটা সমষ্টিত অসম চৰকাৰে এনেকুৱা স্কিম প্ৰজেক্ট কৰিছে। আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ইয়াৰে এইটো আমি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছে, লগতে লেমচাও দৈমাৰী ডাঙৰীয়া আছে। আমি একেলগে এই কাৰ্যসূচীটো ইতিমধ্যে অপেনিং চেৰিমনিটো আমি শেষ কৰিলোঁ। এতিয়া হ'ল সেইটো মেইনটেনেন্সটো আমি লেমচাও ডাঙৰীয়াৰ লগত আলোচনা কৰিম। আমি যিহেতু যত্ন কৰিব লাগে আমি কৰিম। আৰু মুঠতে খুব ভাল ইনিচিয়েটিভ এইটো আমাৰ CM ছাৰৰ কাৰণে। গোটেই অসমতে এইটো সমষ্টি ৱাইজত আছে। আপচুৰ সভাপতি দীপেন বড়োৱে ঘোষণা কৰিছে যে ছাৰ মানে সকলোৰ সমৰ্থনত এটা সমষ্টি দিলে তেওঁ নিৰ্বাচন খেলিব। BPF সমৰ্থন দিব লাগে। কাৰ সমৰ্থন? কংগ্ৰেছো দিব লাগিব, বিজেপিও দিব লাগিব, অল পাৰ্টি CPM, CPI, UDF, BPF, কংগ্ৰেছ, বিজেপি আৰু কি পাৰ্টি আছে অসমত? 12-13টা ৰাইজৰ দল আছে। ক'তবা আছে এনেকুৱা সমষ্টি? মইতো দেখা নাই এনেকুৱা সমষ্টি। চব পলিটিকেল পাৰ্টিয়ে সমৰ্থন কৰা এনেকুৱা সমষ্টি মই পোৱা নাই আজিলৈকে। কংগ্ৰেছ ছাপৰ্ট, অল ছাপৰ্ট মানে কংগ্ৰেছো দিব লাগিব, UDFও দিব লাগিব, BPFও দিব লাগিব, বিজেপিও দিব লাগিব, UPFLও দিব লাগিব বা ৰাইজৰ দল দিব লাগিব। বহুত পলিটিকেল পাৰ্টি আছে। এনেকুৱা ইমান ভাল চিট মই আজিৰ দিনত অসমত বিচাৰি পোৱা নাই। মই দীপেন বড়োৱে আমন্ত্ৰণ জনালে আপোনাৰ এইটো সন্মান জনাম বুলি কৈছে যোৱাকালি। সি হ'ল আপচুৰ মানুহ, মই হ'ল পলিটিকেল পাৰ্টিৰ মানুহ। এই আপচু মানুহে পলিটিকেল মানুহক আমন্ত্ৰণ জনাব পাৰে, এইটোতো পলিটিকেল হৈ গ'ল। পলিটিকেল পাৰ্টিত যদি আপুনি আমন্ত্ৰণ জনায় তেওঁ সন্মান জনাম বুলি কৈছে ছাৰ। মোক মাৰো যাম বা নিচিনা ভাবিছে। মোক বুৰ্বক ভাবিছে। মই আজি আহক বুলি ক'ব, সি অহাকালি মই কিয় যাম? এইটো মই যাম বা বুৰ্বক? কিমান বুৰ্বক ভাবিছে মোক হে? মই আমন্ত্ৰণ কৰিলে আহিব বুলি এইবিলাক কথা মই কি জিন্দগি বিশ্বাস নকৰো। ডেঞ্জাৰ মানুহ। প্ৰমোদ বড়োৱে বিভিন্ন অভিযোগ আনি আছে আপোনাৰ ওপৰত। আপোনাৰ যি আপুনি চলাই আছে আপোনাক ভয় খাইছে নেকি ছাৰ তেওঁ? বা UPFL ধ্বংস হৈ যাব? নাই। মই এইবিলাক একো হিচাপ নকৰোঁ। ৰাজনীতিত একজনে একজনক গালি দিব। এতিয়া প্ৰমোদ বড়ো মোক গালি দি থাকিব, ইয়াৰ কাম সেইটোৱেই হ'ব। কাকো চিনি নোপোৱা এই প্ৰমোদ বড়ো, সি নিজে প্ৰেচিডেণ্ট হয়। দল চালাব লাগিছিল সি জাগাতে থাকিবলৈ। ক'ত দিল্লীত গৈছে? নাই, এইটোতো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কেতিয়াবাই ঘোষণা কৰিছে। আজি 10 তাৰিখ মাৰ্চ 9,000কৈ আমাৰ কি কয় সেইটো অৰুণোদয় পোৱাসকলৰ কাৰণে 9,000কৈ দিয়া হ'ব বুলি। সেইটো আজিৰ দিনৰ কথা নহয়। CM ছাৰে 1 মাহ 2 মাহ আগৰ পৰাই এনাউন্স কৰি আছে। খুব ভাল। মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আই মাতৃ মহিলাসকলৰ ওপৰতো বহুত গুৰুত্ব দি পেলাই ইহঁতক আগুৱাই লৈ যাবৰ কাৰণে কি কৰিব লাগে কৰি আছে। স্পৰ্টছত হওক, মুঠতে এভৰিথিং।